লংকাৰ নিকটৱৰ্তী ১ নং পিপলপুখুৰীৰ মণিপুৰী কলাকৃষ্টি কেন্দ্ৰত দিনজোৰাকৈ অনুষ্ঠিত হ'ল ভোগালীৰ ভোজমেল ২০২৫। হোজাইৰ অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰ আৰু মণিপুৰী কলাকৃষ্টি কেন্দ্ৰৰ যৌথ উদ্যোগত অনুষ্ঠিত হয় ভোগালীৰ ভোজমেল ২০২৫। উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ চহকী খাদ্য সংস্কৃতি নৱপ্ৰজন্মৰ মাজত পৰিচয় কৰাই দিয়াৰ লগতে খাদ্য সম্ভাৰৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যৰে প্ৰতিটো জাতি জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য সম্ভাৰ পৰিৱেশনেৰে ভোগালীৰ ভোজমেলটি অনুষ্ঠিত কৰা হয়, য'ত বড়ো, তিৱা, কাৰ্বি, মণিপুৰী আদিৰ পৰম্পৰাগত খাদ্য প্ৰস্তুত কৰি পৰিৱেশন কৰা হয়। জিলাখনৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰা ভোগালীৰ ভোজমেলটিত অংশগ্ৰহণ কৰে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু লামডিঙৰ বিধায়ক শিবু মিশ্ৰই। শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰই বিগত 7 বছৰ ধৰি ভোগালীৰ ভোজমেল অনুষ্ঠিত কৰি আহিছে। এই অনুষ্ঠানটো আমি আচলতে মাঘৰ বিহুৰ আগে পিছে কৰোঁ। উদ্দেশ্য হৈছে যে উত্তৰ পূৰ্বাঞ্চলৰ সকলো জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ খাদ্য সংস্কৃতিৰ একেবাৰে চহকী। তাৰ পিছতো এই খাদ্য সংস্কৃতি আজিৰ তাৰিখত সুৰক্ষিত হৈ থকা নাই। ইতিমধ্যে আমাৰ নৱপ্ৰজন্মই আমাৰ পৰম্পৰাগত খাদ্য সংস্কৃতি খাদ্যাভ্যাস এৰি পেলাই ফাষ্টফুডৰ প্ৰতি বা যিবিলাক খাদ্যই ক্ষতি কৰে তেওঁলোকক তেনে খাদ্যৰ প্ৰতি আসক্ত হৈছে আৰু যাৰ বাবে আমাৰ অভিভাৱকসকলে সেই ব্যৱস্থাটো ল'ব পৰা নাই। আৰু সেইকাৰণে আমি এটা সজাগতা বৃদ্ধিৰ কাৰণে যে আমাৰ পৰম্পৰাগত যি খাদ্য সংস্কৃতি সেয়া উপৰিপুৰুষৰ পৰা চলি আহিছে, ঔষধি গুণৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰ। আৰু সেইকাৰণে আজিৰ অনুষ্ঠানটোত মণিপুৰী সকলৰ যি পৰম্পৰাগত খাদ্য, বড়োসকলৰ যি পৰম্পৰাগত খাদ্য, তিৱাসকলৰ যি পৰম্পৰাগত খাদ্য, কাৰ্বিসকলৰ যি পৰম্পৰাগত খাদ্য, এইসমূহ খাদ্য ইয়াত প্ৰস্তুত কৰা হৈছে থলীতে আৰু সেইমতে পৰিৱেশন কৰা হৈছে সকলো ঔষধি গুণযুক্ত খাদ্য আৰু যিটো পৰম্পৰাগতভাৱে চলি আহিছে, যিবিলাক বৰ্তমান লুপ্তপ্ৰায় হৈছে এই খাদ্যসমূহ। আৰু ইতিমধ্যে আমাৰ সন্তানে এই খাদ্যসমূহৰ নামৰ খোৱাটো দূৰৰ কথা, নামৰ লগতো পৰিচয় নোহোৱা এটা অৱস্থা হৈছে। আৰু সেইকাৰণে আমি সকলোকে একত্ৰিত কৰি এক সজাগতা বৃদ্ধি, যাতে আমাৰ খাদ্য সংস্কৃতি যি আছে সুৰক্ষিত হয়, খাদ্যাভ্যাস যি আমাৰ পৰম্পৰাগত খাদ্য সম্ভাৰ, এই সম্ভাৰ যাতে আমাৰ মাজত সদায় থাকে তাৰ বাবে ব্যৱস্থা গ্ৰহণৰ কাৰণে, আৰু লগতে বিহুৰ বতৰত সকলো জাতি জনগোষ্ঠী ভাষা ধৰ্মাৱলম্বী লোক একত্ৰিত হৈ ভাতৃত্ববোধেৰে যাতে দেখা শুনাকৈ এসাঁজ খাব পৰা যায়, এটা প্ৰীতিভোজৰ আমি আয়োজন কৰিছোঁ, য'ত আজি সকলো লোক একত্ৰিত হৈ মনৰ আনন্দৰে নিজৰ খাদ্য গ্ৰহণ কৰিবলৈ উপস্থিত হৈছেহি ইয়াত আহি। প্ৰথমে আপোনালোকৰ যোগেদি গোটেই অসমবাসী তথা লামডিংবাসী ৰাইজক ভোগালী বিহুৰ প্ৰাণভৰা শ্ৰদ্ধা ভক্তি আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। আৰু আজি বিশেষকৈ শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰ আৰু মণিপুৰী কলা কৃষ্টি যৌথ উদ্যোগত বিভিন্ন ভাষা ভাষী বিভিন্ন সম্প্ৰদায়ৰ যিসকল জ্যেষ্ঠসকল আছিল, আমাৰ শিক্ষাগুৰু আছিল, প্ৰাক্তন শিক্ষাগুৰুসকল জ্যেষ্ঠক আজি এটা সন্মান প্ৰদান কৰা হ'ল আৰু বিভিন্ন ধৰণৰ কাৰ্যক্ৰম হৈছিল। তাৰ কাৰণে মই ভাবোঁ এই আমাৰ মাজত এটা সমন্বয়, এই সমন্বয়টো আছে থাকিব লাগে। আৰু এই যে ভোগালী বিহু কেন্দ্ৰ কৰি আজি যে এটা বিভিন্ন ধৰণৰ বিহু উদযাপন হৈ আছে, কিন্তু আজি এটা বেলেগ অনুভূতি, বেলেগ এটা অনুভৱ হৈছে যে বিভিন্ন জনগাঁথনি বিভিন্ন ভাষা ভাষীক একত্ৰীকৰণ কৰি পেলাই এই যে সমন্বয় আৰু জ্যেষ্ঠক প্ৰতি যে আমাৰ সন্মান প্ৰদান কৰা, মই নিজকে ধন্য বুলি মই মানি লৈছোঁ। তাৰ কাৰণে সঁচাকৈ ভাল লাগিল। আৰু বিশেষকৈ পুনৰবাৰ মই এই দুটাকে আমাৰ সংগঠন আছে, শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰ তথা আমাৰ মণিপুৰী কলা কৃষ্টি সংগঠনৰ উদ্যোগত আজি এটা ভাল পৰিৱেশ হৈছিল। এই সংগঠন দুটাক আমি আন্তৰিকভাৱে অভিনন্দন জ্ঞাপন কৰিলোঁ। লামডিং, হোজাই এই অঞ্চলবিলাকত বিভিন্ন জাতি গোষ্ঠী ভৰ্তি হৈ আছে। বহুত মানুহে হয়তো নাজানে, ইয়াত ডালু আছে, ৰাভা আছে, মিচিং মানুহ আছে, ইয়াতে বড়ো আছে, গাৰো আছে, বিভিন্ন ধৰণৰ মূল সুঁতিৰ শব্দটো ক'বলৈ বেয়া, সকলো মূল সুঁতিৰ লগত মিলি আছে। এই অঞ্চলটোত ভোগালী মেলা পতাটো এটা বৰ সুন্দৰ কথা। আৰু শংকৰদেৱ কলাকৃষ্টি সংঘৰ লগতে মণিপুৰী কলাকৃষ্টি বিকাশ কেন্দ্ৰও এই অনুষ্ঠানটো পাতিছে, মই ভাল পাইছোঁ। আৰু মোক এইকাৰণে ভাল লাগিছে যে সকলো মানুহ ইয়াত আহিছে, তেওঁলোকক সন্মানো দিছে আৰু তেখেতসকলে বৰ আদৰেৰে
তেখেতসকলক সন্মান প্ৰদান কৰা হৈছে, যিটো মোৰ মনত পৰিছে এই পৰিৱেশটোত। ভেলাঘৰ যিদিনা আমি ভেলাঘৰত ভাত খাওঁ, পিছদিনা আচলতে মেজি জ্বলোৱাৰ পিছদিনা সকলোৱে সেই পৰিৱেশটো ইয়াত দেখিবলৈ পাইছোঁ। অসমীয়া সংস্কৃতিটো মানুহে ভবাৰ ধৰণে বৰ সৰু নহয়, এইটো বোৱতী সোঁতৰ লগত কল্পনা কৰিব পাৰি। সকলো মানুহ ইয়াত একত্ৰিত হৈছে আৰু সংস্কৃতি ৰক্ষা কৰিবৰ কাৰণে যিটো ৰক্ষা ঠিক নহয়, ৰক্ষা কৰিলে ভুল হ'ব, পালন কৰিবৰ কাৰণে যিটো চেষ্টা কৰিছে মই বৰ ভাল পাইছোঁ। মোৰ নিজৰো আনন্দ লাগিছে ইয়াত অংশগ্ৰহণ কৰিবলৈ। লংকাৰ পৰা ভূপেন্দ্ৰ সিং বাবুৰ ৰিপৰ্ট, এনি ভাৰত 25।